বাৰিষা মহানগৰ নহয় যেন জমপুৰী। চাৰিওফালে কৃত্ৰিম বানপানীয়ে চাবানে নে উন্নয়নৰ নামত খান্দি থোৱা গাঁতবিলাকেই চাবা? একদম গেলা গেলা লগা এক পৰিৱেশত নৰকত জমৰ যন্ত্ৰণা ভোগাৰ দৰে দুৰ্ভোগ। ইফালে ৰাস্তা ঘাটৰ দুৰৱস্থাটো আছেই। উন্নয়ন সকলোৰে কাম্য, কিন্তু বাৰিষা হ'লেই উন্নয়নৰ নামত জেচিবি বা এক্সকেভেটৰে য'তে ত'তে খান্দি থোৱা গাঁতত পানী জমা হৈ কেনে এক কদৰ্যময় পৰিৱেশৰ সৃষ্টি হয় ভাবকচোন। যদিহে কেনেবাকৈ গাঁতত পানী চপচপীয়াকৈ জমা হৈ বাগৰি পথলৈ আহে, তেতিয়া অদৃশ্য হৈ পৰে গাঁতসমূহ, যাৰ ফলত ৰাস্তা নে গাঁত ধৰিব নোৱাৰি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা অধিক থাকে। অভাৰব্ৰিজ নিৰ্মাণৰ সময়ত নাগৰিকক সুৰক্ষা দিব কোনে? কৃত্ৰিম বানপানীৰ সমস্যাৰ সমাধান কেতিয়া? নিৰ্মাণৰ সময়ত হোৱা ব্যৱসায়িক ক্ষয়ক্ষতিৰ মূল্যায়ন হ'বনে? হয়, অভাৰব্ৰিজ নিৰ্মাণৰ সময়ত নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰা, নিৰ্মাণৰ সময়ত হোৱা ব্যৱসায়িক ক্ষয়ক্ষতিৰ মূল্যায়ন কৰি ক্ষতিপূৰণৰ ব্যৱস্থা কৰা, নিৰ্মাণৰ বাবে সৃষ্টি হোৱা ধূলি আৰু কৃত্ৰিম বানৰ সমস্যা সমাধান কৰাৰ দাবীত আজি অনুৰাধাত CPIM দলে এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। আমি উন্নয়নৰ বিৰোধী নহয়, কিন্তু তাৰ সমান্তৰালকৈ ক'ব লাগিব যে যেতিয়াই যিকোনো ধৰণৰ নিৰ্মাণ কাৰ্যসূচী কৰা হয়, তাৰ লগত যিখিনি যাৱতীয় ব্যৱস্থা, সেই যাৱতীয় ব্যৱস্থাসমূহ ল'ব লাগে। এই ক্ষেত্ৰত আমি দেখা পাইছোঁ যে তিনিটা গুৰুত্বপূৰ্ণ বিষয়। এটা হৈছে যে নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত যি ধৰণৰ সুৰক্ষা ব্যৱস্থা থাকিব লাগে নাগৰিকৰ বাবে, কাৰণ এটা ব্যস্ততাপূৰ্ণ ৰাস্তা, এই ৰাস্তাটোদি বহু মানুহ অহা যোৱা কৰে, এই অহা যোৱা কৰি থকা নাগৰিকৰ সুৰক্ষাটো এটা গুৰুত্বপূৰ্ণ বিষয়। সেইকাৰণে আপুনি ৰাতিৰ সময়ত আহিলে দেখা পাব কি ধৰণে গোটেই ৰাস্তাটোত এটা অপ্ৰীতিকৰ পৰিৱেশ, গোটেই যাব নোৱাৰা এটা অৱস্থা। সেইকাৰণে ৰাইজৰ যিকোনো ধৰণৰ সময়তে দুৰ্ঘটনা হ'ব পাৰে। এতিয়া মানুহ এজন মৃত্যুৰ কাৰণে ৰৈ আছে নেকি চৰকাৰখন? তাৰ কাৰণে যি সুৰক্ষা ব্যৱস্থা ল'ব লাগে সেই সুৰক্ষা ব্যৱস্থা ল'ব লাগে, এইটো হৈছে প্ৰথম কথা। দ্বিতীয় কথা, ৰাস্তা ঘাটৰ যিটো অৱস্থা, ছাইডেদি এই মাজৰখিনি জেগা কভাৰ কৰি পেলাই কনষ্ট্ৰাকশ্যনটো হৈছে। ছাইডত যি ৰাস্তাৰ অৱস্থা আপোনালোকে দেখা পাব, এতিয়া পানীৰ দিনত গোটেইখন পানী, আৰু যেতিয়া সূৰ্য থাকে, যেতিয়া হেৰিয়াৰ বৰষুণ নাথাকে, তেতিয়া গোটেইখন ধূলি। এই পানী আৰু ধূলিৰ মাজত এই গোটেই অঞ্চলটোৰ ৰাইজে দিন কটাব লগা হৈছে এই কনষ্ট্ৰাকশ্যনৰ নামত। সেইকাৰণে ৰাস্তা ঘাটখিনি ঠিক কৰক। তেখেতসকলে যধে মধে কেৱল টকাৰ নামত আৰু মানুহক হাৰাছমেণ্ট দিয়াৰ নামত এই অভাৰব্ৰিজৰ কাম চলি আছে, আৰু এই চলাৰ কাৰণে আমাৰ মানুহবিলাকে, বেছিভাগ মানুহে মনে মনে থাকে যে বিজেপি চৰকাৰৰ বিৰুদ্ধে কিবা ক'লে যাতে তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা ল'ব নেকি, এই ভয় এটা আছে মানুহৰ, আৰু এই ভয়ৰ কাৰণে মানুহবিলাকে আগবাঢ়ি নাহে। আনকি দোকানী বাহাৰীবিলাকে যেতিয়া চেল আদি বন্ধ হৈ আছে, সেই বন্ধৰ সময়তো তেখেতসকলে যে এটা ডিমাণ্ড কৰিব লাগে যে আমাৰ ক্ষতিপূৰণ কোনে দিব, আৰু আমাৰ যে এই ধূলি মাকতিৰ পৰা যি পৰিৱেশ, যি প্ৰদূষণ, এই প্ৰদূষণৰ ব্যৱস্থাটো কিয় চৰকাৰে কৰা নাই? এইবিলাক কৰাৰ ব্যৱস্থা কৰিব লাগে, তাৰ পিছতহে ব্ৰিজৰ কামখিনি কৰিব লাগে। এইবাৰ ট্ৰেকাৰ যিকোনো গাড়ী গৈ থাকিব, জেচিবি এখনে সেইখিনি সময়তে একেলগে কাম কৰি থাকিব। জেচিবিখন বন্ধ কৰাৰ কাৰণে কোনো মানুহ নাথাকে। জেচিবিখনৰ কাম বন্ধ কৰি যে মানুহক যাব দিব লাগিব, সেই ধৰণৰ তাৰ কাৰণে কোনো ধৰণৰ সুৰক্ষামূলক ব্যৱস্থা কিন্তু গ্ৰহণ কৰা হোৱা নাই, আজি পৰ্যন্ত নহ'ল, এতিয়ালৈকে হোৱা নাই। দ্বিতীয় বিষয়টো হৈছে যে এই নিৰ্মাণ কাৰ্যসূচীৰ আগতে আমাৰ ৰাস্তাবিলাক খান্দি থৈ দিছিলে, কিছুমান পাইপৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, পানীৰ পাইপৰ। সেই গাঁতবিলাক নমৰাকৈ, কিন্তু সেই ৰাস্তাবিলাকৰ গাঁত নমৰাকৈ এই অভাৰব্ৰিজ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল, যাৰ ফলত গোটেই ৰাস্তাৰ অৱস্থাত এসোপা ডাঙৰ ডাঙৰ এটা এটা গাঁত, য'ত এতিয়া পানী হ'লে যদি বানপানী হৈ যায়, এতিয়া যদি ধাৰাসাৰ বৰষুণ দিয়ে 15 মিনিট পিছত সেই গাঁতবিলাক আপোনালোকে চিনি নাপাব, যাৰ ফলত যদি কোনোবাৰ কঁকালৰ বিষ আছে তেতিয়াহ'লে তেওঁলোকৰ কিন্তু অৱস্থা খুবেই বেয়া হ'ব। আৰু তৃতীয় কথা, যদি এইটো ধূলিৰ সময় হয়, ৰ'দৰ দিন হয়, তেতিয়া ধূলিৰ সময়ত আপুনি নাৰেংগীৰ পৰা চান্দমাৰীলৈকে অহাৰ সময়ত আপোনালোকৰ যিটো অৱস্থা ভাবিব নোৱাৰে। যেতিয়া স্কুলত বাচ্ছা যায় তেতিয়াহ'লে তেওঁলোকে কিমান অপৰিকল্পিত এটা যান জঁট, এটা প্ৰদূষণ, কেনেকুৱা ধৰণৰ এটা বাতাবৰণ তেওঁলোকে সন্মুখীন হৈ যাবলগীয়া হয়। এতিয়া বিষয়টো হৈছে যে মিনিমাম ছেফটি মেজাৰ নোলোৱাকৈ এই ধৰণৰ কনষ্ট্ৰাকশ্যনৰ কাম কেনেকৈ আৰম্ভ হ'ব দিলে। উন্নয়ন সকলোৱে বিচাৰে, বা কোনো লোক উন্নয়নৰ বিৰোধী নহয়,
কিন্তু উন্নয়নৰ নামত যদি চৰকাৰখনে নাগৰিকক সুৰক্ষা প্ৰদান কৰিব নোৱাৰে তেনে উন্নয়ন কাম্য কৰিবনে জনতাই গাঁত খান্দি উন্মুক্তকৈ ৰাখি বাৰিষা গোটেই গুৱাহাটীৰ পৰিৱেশ গেলাই নৰসদৃশ কৰি পেলোৱাটো কোনো মহানাগৰিকে কামনা নকৰে। ভিডিঅ' এডিটৰ ঋতুমণিৰ সহযোগত কল্পজ্যোতি শইকীয়াৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।